স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললে এটা ইণ্টাৰেষ্টিং বস্তু বহুতে ইয়াক লৈ পেলাই মানে কিছুমান কথা বতৰা কৈ থাকে সো আপোনালোকক মানে প্ৰুফ হিচাপে মই দেখাওঁ বুলি আজি বস্তুখন উলিয়াই দিছো আপোনালোকে জানে যে অসম চৰকাৰে ৰিসেন্টলি বৰ বেছি দিন হোৱা নাই তেতিয়াই কি কৰিছিলে এটা আপোনালোকৰ স্কিম উলিয়াইছিলে যে যিমানখিনি অসম চৰকাৰৰ যিখিনি গভৰ্ণমেণ্ট যিখিনি মানে পাৰ্মানেণ্ট এমপ্লয়িজ আছে কন্ট্ৰেকচুৱেলখিনিক ইয়াৰ লগত সামৰি লোৱা হ'ব কিন্তু সেইটো কথা বতৰা চলি আছে হ'ব সোনকালে এটা জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ পলিচি উলিয়াইছিলে তাক লৈ পেলাই মই কেইবাটাও ভিডিঅ' আপোনালোকক দিছোঁ ইয়াৰ আগতেও মই ইয়াৰ পূৰ্বতেও ভিডিঅ' দিছোঁ আপোনালোকে সেই বস্তুখিনি চাই পেলাই আপোনালোকে জানিব পাৰে যে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ পলিচিটো কি হয় তাতে আপোনালোকৰ টাৰ্ম ইঞ্চুৰেঞ্চ এক্সিডেণ্ট ইঞ্চুৰেঞ্চ এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ পাৰ্মানেণ্ট ডিজেবিলিটি ইঞ্চুৰেঞ্চ টেম্পৰেৰী ডিজেবিলিটি ইঞ্চুৰেঞ্চ হেল্থ ইঞ্চুৰেঞ্চ বহুতখিনি বস্তু আছে আৰু ইয়াৰ লাভবিলাক কিদৰে ল'ব পাৰিব কিমান কিমান টকালৈকে তেওঁলোকে এই বস্তুখিনি দিছে সো সেই বস্তুখিনি আপোনালোকে তাতে ভিডিঅ'কেইটা চালে আপোনালোকে গম পাব লগতে এটা ভিডিঅ' মই দিছোঁ যে আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব য'ত আপোনালোকৰ এটা লিংক থাকিব SBI লাইফৰ পৰা এই বস্তুখিনি কৰা হয় ঠিক সেইদৰে আপোনালোকৰ বেলেগ বেলেগ বেংক হ'লে বেলেগ বেলেগ আপোনালোকৰ মেছেজ আহিব তাৰ পৰা আপোনালোকে পলিচিটো ডাউনলোড কৰিব লাগিব আৰু আপোনালোকে PDFটো আপোনালোকে তাতে খুলি চাব পাৰিব তাতে এটা অন্য এটা সমস্যা আছিলে কি আপোনালোকৰ যিখন পলিচি আছে সেই পলিচিখনত আপোনালোকৰ মানে পলিচিখনত আপোনালোকৰ যি ধৰি লওক মানে ধৰক অফিচটো আপোনালোকৰ যি হ'ব লাগে সাপোজ আপোনালোকে PWDত কাম কৰে আপোনালোকৰ আহিছে হয়তো মানে উৰিষ্যা পুলিচ কাৰোবাৰ তেলেংগানা পুলিচ কাৰোবাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে কাৰোবাৰ ধৰি লওক তেনেকুৱা বেলেগ ৰেলৱে তেনেকুৱা ধৰণৰ বহুত বেলেগ বেলেগ বস্তু আহিছে সো সেই বস্তুটোৰ ক্ষেত্ৰত কি হৈছে এইটো আপোনালোকৰ SBIৰ ভুল হয় তেওঁলোকৰ মানে কি হৈছে এনেকুৱা ধৰণৰ যিটো ষ্টেট ইঞ্চুৰেঞ্চ যিখিনি পলিচি আছে জিৰ' প্ৰিমিয়ামৰ তেনেকুৱা ধৰণৰ কেইবাখনো ষ্টেটত চলি আছে বা কেইবাটাও ডিপাৰ্টমেণ্টত তেওঁলোকৰ চলি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তেওঁলোকৰ ছাৰ্ভাৰত সেই বস্তুটো ভুল হৈছে ছাৰ্ভাৰ মিছমেচ হৈছে সো সেইটো কাৰণে আপোনালোকৰ তেনেকুৱা আহিছে আৰু তেওঁলোকে সেই বস্তুবিলাক শুধৰণি কৰি আছে আৰু সেইযোৰ আপোনালোকে আকৌ এটা লিংক পাব সেই লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব নিজৰ পলিচিখন তাতে আপোনালোকৰ শুদ্ধকৈ আহিব কাৰণ ভুল পলিচিখনত আপোনালোকৰ ক্লেইম বহুত যথেষ্টখিনি সমস্যা হ'ব সো শুদ্ধ পলিচিখন আপোনালোকে আকৌ মেছেজ পাব সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰিব সো এতিয়া কথা হৈছে এই যিটো পলিচি হয় এই পলিচিখিনি বহুতে ভাবি আছে যে এনেই দিয়া হৈছে এনেই কৈছে এনেকুৱা ধৰণৰ একো টকা নিদিয়ে কিবা কিবি তেনেকুৱা ধৰণৰ বস্তু চাওক কথাটো হৈছে আপোনালোকৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ আপোনালোকৰ আছে 1 crore আপোনালোকৰ যদি এক্সিডেণ্টেলি যদি আপোনালোকৰ ডেথ হয় 1 crore আপোনালোকৰ যি নমিনি থাকিব তেওঁলোকে পাব টাৰ্ম ইঞ্চুৰেঞ্চ আছে 10 lakhs যিটো আমি বঢ়াবলৈ মানে চেষ্টা কৰি আছোঁ সো টাৰ্ম ইঞ্চুৰেঞ্চটো এটলিষ্ট 1 crore বা 2 crores কৰিব লাগে সো যিকি নহওক সেইটো বাৰু পাছৰ কথা কিন্তু আপোনালোকৰ যিখিনি আপোনালোকৰ পলিচিৰ যিখিনি লাভ দিয়া আছে যে এয়াৰ এক্সিডেণ্টত আপোনালোকৰ জাষ্ট এ ছেকেণ্ড এয়াৰ এক্সিডেণ্টত আপোনালোকৰ 2 crores যদি আপোনালোকৰ ৰুপে কাৰ্ড আছে আপ টু 2.3 crores আপোনালোকে পাব বা মেক্সিমাম 2.5 crores পাৰ্মানেণ্ট ডিজেবিলিটিৰ ক্ষেত্ৰত 1 crore এক্সিডেণ্টেল ডেথত আপোনালোকৰ 1 crore পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটিৰ ক্ষেত্ৰত 80 lakhs মেক্সিমাম সো তেনেকুৱা ধৰণৰ আপোনালোকৰ আছে আৰু হেল্থ ইঞ্চুৰেঞ্চ এটা আছে ছাবচিডাইজ ৰেটত আপোনালোকৰ সেইটো এটা আছে সো এইখিনি আপোনালোকৰ লাভ পাব এতিয়া কথা হৈছে ক্লেইম পাইছে মানুহে অ'কে ক্লেইম মানুহে পাইছে এইটো আপোনালোকে যে কৈ থাকে যে বস্তুটো নহয় মানুহে ক্লেইম পাইছে মই আপোনালোকক ক্লেইমৰ এখন লেটাৰ মই আপোনালোকক দেখাই আছোঁ বাহিৰত মানে কি আৰু এজেন কি আমাৰ ষ্টেটৰ বাহিৰত বেলেগ বেলেগ ডিপাৰ্টমেণ্টত বা বেলেগ ষ্টেটত এই বস্তুটো আগতে ৰোল আউট হৈছিলে তাতে যিখিনি মানুহৰ ডেথ হৈছে সেইখিনি মই আপোনালোকক এখন জাষ্ট এটা অৰ্ডাৰ মই আপোনালোকক দেখাম আৰু ঠিক এইদৰে আমাৰ ষ্টেটতো কেইবাজনো মানুহৰ ডেথ হৈছে চ' তেওঁলোকৰ ক্লেইম ইতিমধ্যে চলি আছে ক্লেইম প্ৰচেছ হৈ আছে সেইখিনি ক্লেইম যেতিয়া পাছ হ'ব মই আপোনালোকক ষ্টেটৰ ক্ষেত্ৰতো মই আপোনালোকক দেখাম প্ৰথম কথা মনত ৰাখিব আপোনালোকে পলিচিখন ডাউনলোড এই কাৰণেই কৰিব বহুত ইম্পৰ্টেণ্ট হয় তাতে এটা মেম্বাৰ ID থাকে সেই মেম্বাৰ IDটো আপোনালোকক লাগিব যেতিয়া আপোনালোকে ক্লেইম কৰিব আপুনিতো নাথাকিব বাৰু কেনেবাকৈ যদি ভগৱান নকৰক কেনেবাকৈ যদি কিবা এটা হয় যেতিয়া আপোনালোকৰ ক্লেইম কৰিবলৈ যাব আপোনালোকৰ নেক্সট অফ কিন যিসকলে থাকিব সেই মেম্বাৰ IDটো লাগিব প্ৰথম কথা সেই মেম্বাৰ IDটো ক'ত পাব আপোনালোকৰ পলিচিখনত পাব আৰু এই পলিচি প্ৰিমিয়াম গভৰ্ণমেণ্টে পে' কৰে অ'কে সো 10 lakhs টাৰ্ম ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত আপোনালোকৰ 1300 সামথিং ৰুপিজ আপোনালোকৰ গভৰ্ণমেণ্টে পে' কৰিছে ঠিক এইদৰে 1 কোটি এক্সিডেণ্টেল ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰতো যিবিলাক পইচা হয় সেইটো আপোনালোকৰ গভৰ্ণমেণ্টে পে' কৰিব আৰু পলিচি ডাউনলোড কৰিবলৈ আপোনালোকৰ এটা লিংক আহিব তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব চ' মই আপোনালোকক ক্লেইমৰ মই আপোনালোকক দেখাই আছোঁ চ' তাৰ আগতে মই এটা কৈ যাওঁ যে ক্লেইম কেনেকৈ কৰিব ক্লেইম কৰিবলৈ হ'লে চাওক আপোনালোকে যেতিয়া আপোনালোকৰ লগৰ আপোনালোকৰ এনি পাৰ্চন যোনে কাম কৰি আছে তেওঁলোকৰ যদি কেনেবাকৈ যদি ডেথ হ'ল তেতিয়া কি হ'ব আপোনালোকে থ্ৰু DDO এখন এপ্লিকেশ্যন আপোনালোকে কৰিব লাগিব টু দ্য বেংক অ'কে কিন্তু বেংকৰ এতিয়া বৰ্তমান ফ্ৰী আছামত তেওঁলোকে ৰোল আউট কৰিছোঁ বুলি কৈছে কিন্তু
এতিয়ালৈকে মই তেনেকুৱা কোনো ধৰণৰ অপশ্যন দেখা নাই যদি আপোনালোকে যদি পাইছে আপোনালোকে ক'ব পাৰে ফিন আছামৰ থ্ৰু দিয়ে আপোনালোকে ক্লেইম মানে ইনিচিয়েট কৰিব পাৰে সো ইয়াৰ আগতে আছিলে কি আপোনালোকে থ্ৰু দি দিও আপোনালোকে এখন এপ্লিকেশ্যন আপোনালোকে বেংকলৈ দিলে হ'ল কনচাৰ্ণ বেংকলৈ তেওঁলোকে সেই বস্তুটো প্ৰচেছ কৰিব লগতে আপোনালোকৰ নেক্সট অফ কিনৰ চাৰ্টিফিকেট লাগিব ডেথ চাৰ্টিফিকেট লাগিব ছাৰ্ভিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট লাগিব তেনেকুৱা ধৰণৰ কেইবাটাও বস্তু প্ৰয়োজন হয় এতিয়া তেওঁলোকে কৈছিলে যে ফিন আছামত তেওঁলোকে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চৰ ক্লেইম প্ৰচেছ বা তেনেকুৱা যিবিলাক হেৰি হয় সেইটো ৰোল আউট কৰি দিম বুলি কৈছে যিহেতু ডেথ হ'লে মানুহজনক ফিন আছামতে যিহেতু তাত মাৰ্ক কৰিব লাগে তেওঁলোকে তাৰপিছত সেই মানে ইঞ্চুৰেঞ্চটোৰ ক্লেইমটো প্ৰচেছ কৰিব পাৰে চ' এই বস্তু তেওঁলোকে কৰিব পাৰে বুলি কৈছে চ' সেইটো আপোনালোকে চাই ল'ব চ' মই আপোনালোকক এখন ক্লেইমৰ দেখাইছোঁ চাই লওক এইখন আপোনালোকে চাওক এইখন SBI ফালৰ পৰা দিয়া এখন চেংচন লেটাৰ হয় চ' যেতিয়া কোনোবা এটা ক্লেইম প্ৰচেছ হৈ পেলাই চেংচন হয় এনেকুৱা ধৰণৰ এখন চেংচন লেটাৰ দিয়ে চ' এইটো চাওক কেতিয়া প্ৰচেছ হৈছে এই চেংচনটো কেতিয়া হৈছে আপোনালোকে চাওক 20 জুন 2025 অ'কে চ' 20 জুনত হৈছে আজি কিমান 24 তাৰিখ চ' 20 তাৰিখে এই ক্লেইমটো চেংচন হৈছে চ' এনেকুৱা ধৰণৰ আৰু বহুখিনি আছে মই জাষ্ট আপোনালোকক এখন চেংচন লেটাৰ দেখাইছোঁ ইয়াতে লিখা আছে চাওক পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ অফ লেট যোনজন মানে এমপ্লয়ী আছিলে তেওঁৰ নাম আণ্ডাৰ SBI ৰেলৱে চেলাৰী পেকেজ চ' এইটো যিসকলে ৰেলৱে কৰি আছে তেওঁলোকৰ চেলাৰী একাউণ্টটো হয় ৰেলৱে চেলাৰী পেকেজ RSP বুলি কয় আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টত কৰাসকলৰ কি হয় SGSP অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্ট চেলাৰী পেকেজ বুলি কয় অ'কে চ' সেইকাৰণে কোৱা হয় যে যিটো চেলাৰী একাউণ্ট হয় সেইটো মানে আপোনালোকৰ কনভাৰ্ট কৰিব লাগে অ'কে চ' ৰেলৱেসকলৰ ক্ষেত্ৰত RSP বুলি কয় ৰেলৱে চেলাৰী পেকেজ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ অসমৰ ক্ষেত্ৰত কয় ষ্টেট গভৰ্ণমেণ্ট চেলাৰী পেকেজ SGSP বুলি কয় অ'কে চ' আণ্ডাৰ SBI ৰেলৱে চেলাৰী পেকেজ অফ ₹1 crore হেজ বিন চেংচন অন 10/6/25 চ' 10 তাৰিখে চেংচন কৰা হৈছে ইন দ্য নেম অফ নমিনী যিজন নমিনী থাকিব চ' নমিনী তেওঁ নিজৰ যাক দি থৈ যাব তেওঁৰ মা হ'ব পাৰে ভাইটি হ'ব পাৰে ল'ৰা ছোৱালী হ'ব পাৰে চ' যাকে তেওঁ নমিনী দি গৈছে তেওঁৰ নামত এই যিটো পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ যিটো 1 কোটি টকা কোৱা হৈছে আমাৰ অসম চৰকাৰৰ এমপ্লয়ীখিনিৰ ক্ষেত্ৰতো 1 কোটি টকা কোৱা হৈছে চ' এই 1 কোটি টকা তেওঁৰ নমিনীৰ নামত চেংচন হৈছে দিছ পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হেজ বিন চেংচন আণ্ডাৰ দ্য বেনিফিটছ এভেইলেবল আণ্ডাৰ SBI ৰেলৱে চেলাৰীজ পেকেজ স্কিম চ' RSPS অ'কে ৰেলৱে চেলাৰী পেকেজ স্কিম চ' চেম বস্তুটো হ'ব যে দিছ পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হেজ বিন চেংচন আণ্ডাৰ দ্য বেনিফিটছ এভেইলেবল আণ্ডাৰ SBI SGSP ষ্টেট গভৰ্ণমেণ্ট চেলাৰী পেকেজ চ' অসমৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ হ'ব চ' এইটো তাৰপিছত চাইন কৰা হয় চ' এইখন হৈছে চেংচন লেটাৰ চ' পইচাটো পায় অ'কে নোপোৱা নহয় চ' যিসকলে মানে অলপ হ'লেও মানে ধৰি লওক চিন্তা কৰি আছিলে সেই বস্তুটো নাই চেংচন হয় সেইটো আপোনালোকে টেনশ্যন ল'ব নালাগে দেখিলে এইটো আপোনালোকে নাভাবিব যে এইটো বেলেগ হেৰিয়াৰ মানে ডিপাৰ্টমেণ্টৰ হয় বুলি এইটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য এই যিটো ডিপাৰ্টমেণ্ট আপোনালোকে দেখিছে যেনেকৈ 1 কোটি টকা তেওঁলোকক ক্লেইম দিছে ঠিক সেইদৰে আপোনালোকৰ অসম গভৰ্ণমেণ্টৰ যিখিনি মানুহ আছে ইয়াৰ আমাৰ মাজৰ কোনোবা সতীৰ্থও যদি কেতিয়াবা কেনেবাকৈ যদি কিবা এটা হয় আপোনালোকৰ পৰিয়ালে এই এমাউণ্টটো আপোনালোকৰ পাব চ' সেইটো লৈ পেলাই আপোনালোকে কোনো চিন্তা কৰিব নালাগে এইটো ক্লেইম জেনুইন হয় ক্লেইম আপোনালোকে পাবই আৰু গভৰ্ণমেণ্টে সেইটো প্ৰিমিয়াম দি আছে সেইটো ক্লেইম আপোনালোকৰ হ'বই সেইটো লৈ আপোনালোকে চিন্তা কৰিব নালাগে চ' মোৰ মূল উদ্দেশ্য এইটো হৈছিলে এই কাৰণে যে আপোনালোকক দেখাওঁ যে আপোনালোকৰ ক্লেইম এইদৰে প্ৰচেছ হয় যেতিয়া ক্লেইম হ'ব আপোনালোকে এনেকুৱা ধৰণৰ এখন চাৰ্টিফিকেট আপোনালোকে SBI ফালৰ পৰা আপোনালোকে পাব চ' এইটোৱে বস্তু এনেধৰণে বস্তু হ'ব ঠিক এইদৰে এইটো হৈছিলে এক্সিডেণ্টেল তেনেকৈ আপোনালোকে টাৰ্ম ইঞ্চুৰেঞ্চৰ 10 লাখ টকা পাব বা যদি কেনেবাকৈ ডিজেবিলিটি হয় তেতিয়া সেইটোও পাব এয়াৰ এক্সিডেণ্টেলৰ ক্ষেত্ৰত আপোনালোকে যিটো কোৱা হৈছিলে সেই হিচাপত আপোনালোকে পাব চ' জেনুইন হয় এই বস্তুবিলাক আপোনালোকে টেনশ্যন ল'ব 1 টকাটো আপোনালোকে দিয়া নাই গভৰ্ণমেণ্টে আপোনালোকৰ কথা ভাবি পেলাই ইমানখিনি ধৰি লওক এনেকুৱা ধৰণৰ এটা স্কিম দিছে যথেষ্ট ভাল মই কওঁ আৰু গভৰ্ণমেণ্টৰ যিবিলাক ভাল কাম ভাল বুলি ক'ব লাগিব কিছুমান বস্তু বেয়া দেখিলে সেইটো কথাও আমি ক'ম আৰু কিছুমান বস্তু ভাল দেখিলে যিবিলাক বস্তু ভাল হয় সেইটো ভাল বুলি ক'বই লাগিব সেইটো আওকাণ কৰিবলৈ ৰাখিব নোৱাৰি এই বস্তুটো যথেষ্ট ভাল কৰিছে আৰু যিখিনি এমপ্লয়ী আছে তেওঁলোকৰ পৰিয়ালৰ মানে যিটো ধৰি লওক তেওঁ নাথাকাৰ পাছত কি অৱস্থা হ'ব তেনেকুৱা ধৰণৰ কথা ভাবিব নালাগে এই টকাটোৱে যথেষ্ট এটা মানে ৰিলিফ দিব চ' যথেষ্ট এটা ভাল কথা আৰু আমি আশা ৰাখিছোঁ যিবিলাক পলিচি যিখিনি বহুত মানুহৰ এতিয়ালৈকে পলিচি মানে নটিফিকেশ্যন অহা নাই মেছেজ অহা নাই সেইখিনি অতি শীঘ্ৰে সেইখিনি ৰোল আউট হ'ব আৰু সোনকালেই সেই বস্তুটো মানে আহিলে আমি ডাউনলোড কৰি মেলি পেলাই ৰাখিব পাৰিম চ' ইমানেই আছিলে থেংক ইউ যদি ভিডিঅ'টো ভাল পালে যদি ইনফৰ্মেটিভ পালে প্লিজ শ্বেয়াৰ কৰি দিব লগৰখিনিৰ লগত যাতে তেওঁলোকেও বস্তুটো গম পায় থেংক ইউ